বিজেপিৰ লোকে প্ৰশাসনে গম নোপোৱাকৈ তাত পৰিষ্কাৰ পৰিচালনা সমিতি এখন গঠন কৰি লৈছে আৰু সেই সমিতি গঠন কৰি লোৱাৰ পিছতেই এই যে এইকেইগৰাকী দেখিছে দুদিন আগত শিল্পী মানস ৰবিনে এওঁলোকক 10,000 টকাকৈ দিছিল। তেওঁলোকে পাৰিশ্ৰমিক বুলি নহয়, তেওঁৰ মানৱতাৰ খাতিৰত দিছিল যে ইমান কাম কৰি আছে তেওঁলোককো লাগিব। কিন্তু সেয়া দেখাৰ লগে লগে সমিতি গঠন কৰিলে বিজেপিৰ একাংশ লোকে আৰু এওঁলোকক তাত চাফা কৰিবলৈ নিদিয়ে, তেওঁলোকক চাকি জ্বলাবলৈ নিদিয়ে, পঠিয়াই দিছে। এক প্ৰকাৰ বিজেপিয়ে সমাধি ক্ষেত্ৰ পৰিচালনা কৰিবলৈ তেওঁলোকে উঠি পৰি লাগিলে। প্ৰথমতে আমি জানিব বিচাৰিম কি হৈছে, সমগ্ৰ কথাটো কি হৈছে। মই ৰাতিপুৱা শুই উঠিছোঁ, তেওঁলোকে আহিছে, আহি পেলাই মোক কৈছে তই চাকি জ্বলাব নোৱাৰ, ধূপ জ্বলাব নোৱাৰ, তই ইয়াৰ পৰা ওলাই তোৰ ঠেং ভাঙি দিম। সেনেকৈ কোৱাৰ কাৰণে মই ওলাই গুচি আহিলোঁ। আপুনিতো প্ৰথমৰ পৰা আছে, প্ৰথমবাৰ কৰি আছোঁ মই। বাইদেউৰ পৰা জানিব বিচাৰিম, আপুনি ভালকৈ গোটেই কথাখিনি কওকচোন যে পলিটিক্স নকৰিবা বন্ধু জুবিন গাৰ্গে কৈছিলে, এতিয়া দেখিছোঁ বিজেপিয়ে সমাধি ক্ষেত্ৰ পৰিষ্কাৰ পৰিচালনা সমিতিটো তেওঁলোকে গোটেই হস্তক্ষেপ কৰি লৈছে। হয়, এইটো নিশ্চয়কৈ আমাৰো বহুত দুখ লাগিছে, মানে বেয়াও লাগিছে। আমি নিস্বাৰ্থভাৱে জুবিনদাৰ যেতিয়া নেকি তাত সমাধিখন পাতিলে বনালে তেতিয়াৰ পৰা আমিও ইচ্ছাৰে ৰাতিপুৱা 5:30 বজাতে আহি সেইবোৰ চাফ চিকুণ কৰোঁ। কোনেও মতা নাই, আমি নিজে আহিছোঁ বা তেওঁলোকৰ পৰামৰ্শ লৈও অহা নাই। আমি জুবিনদাক ভাল পাওঁ, আমাৰ হিয়াৰ আমঠুজন সদায় যাতে পৰিষ্কাৰ পৰিচ্ছন্নতা হৈ থাকে সেইটো কাৰণে আমি নিজে আহি তাত চাফ চিকুণ কৰিছোঁ। দিনে নিশাই নাম প্ৰসংগ আমি চলাইছোঁ। দিনে আপোনাৰ 30টা 40টা 50টালৈকে নাম পাৰ্টি হয়। আমি ৰাতিপুৱা আপোনাৰ 5:30 বজাৰ পৰা আমি কেতিয়াবা শাৰী চাফা কৰিবই নোৱাৰোঁ, তেতিয়াই মানে নাম পাৰ্টি গৈ পায়। তেওঁলোকক পৰিচালনা কৰোঁতে আমাৰ কমেও 2-এটা এনেকুৱাকৈ হৈ যায়গৈ। আমি সদায় আহোঁ বুলি ক'ব পাৰি, হয় আমিও ছোৱালী মানুহ, আমাৰ কেতিয়াবা অসুবিধা হয়, আমি কেতিয়াবা নাহিব পাৰোঁ বা তেওঁলোকে অহা দিনাখন আমি নাহিব পাৰোঁ। কিন্তু ইয়াত দেখিছোঁ এতিয়া বহুতো ৰাজনীতি চলিছে। ইয়াত মই এইটোৱে ক'ম, জুবিনদাৰ সদায় হিয়াৰ আমঠু অসমবাসীৰ হৈ সদায় সেই জুবিন ক্ষেত্ৰই হৈ থাকিব দিয়ক। ইয়াত যাতে কোনো ৰাজনীতিক নচলে বা ৰাজনীতিক চলিব নালাগে, মই এইখিনিয়ে ক'ম। আৰু বিশেষকৈ এইটোৱে বেয়া লাগিলে, ৰাতিপুৱা মই যিহেতু এই প্ৰশান্ত বৰদলৈক কৈছিলে ৰাতিপুৱা তুমি ইয়াৰ পৰা ওলাই যোৱা, তোমাক ইয়াৰ চাকি লগাৰ কোনো অধিকাৰ নাই, যদি আৰু আহা নেক্সট টাইম মই ভৰি ভাঙি দিম। এইখিনি কথা শুনি বহুত বেয়া লাগিছে। গতিকে ইয়াত মানে কি কমিটি এখন গঠন কৰা বুলি ক'লে, সেয়েহে আমি ইতিমধ্যে গৰিমা বৌক লগ কৰি আহিলোঁ। গৰিমা বৌক লগ কৰাৰ পিছত গম পালোঁ, গৰিমা বৌয়ে কৈছে তেওঁ তাত যে কমিটি এখন গঠন কৰিছে তেওঁ অৱগত নহয় বুলি কৈছে।